So hello everyone, good afternoon to all of you. মই তোমালোকৰ লগত আজি এটা মানে ৰিয়েল লাইফ ষ্ট্ৰাগল শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি যেতিয়া কিবা এটা এক্সাম টাৰ্গেট কৰোঁ বা কিবা এটা এক্সামৰ প্ৰিপাৰেশ্যন কৰোঁ, তেতিয়া আমাৰ মাজত বহুত ডিমোটিভেশ্যন ফিল হৈ থাকে যে আমি ইমান দিনৰ পৰা প্ৰিপাৰেশ্যন কৰি আছোঁ, আমি আদৌ চিলেকশ্যন পাম নে নাই। তেনেকুৱা বহুত ডিমোটিভেশ্যন আমাৰ ভিতৰত কাম কৰি থাকে, ৰাইট। মই যেতিয়া প্ৰিপাৰেশ্যন কৰিছিলোঁ মোৰ লগতো হৈছিলে। মই আজি এটা ৰিয়েল লাইফ ষ্ট্ৰাগল তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ এজন ফ্ৰেণ্ড সি 2014 পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলে বেংকিং এক্সামৰ কাৰণে। মাজতে তাৰ দেউতাৰ ডেথ হৈ গৈছে, ইমান ডাঙৰ এটা ফেমিলি ৰেছপনচিবিলিটি তাৰ ওপৰত আহি পৰিছে, তথাপি সি হাৰ মানা নাই। 2014 পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি সি ফাইনেলি হি চিলেক্টেড ইন SBI PO। সেইটো শুনিব কিমান ভাল লাগিছে, কিমান এটা প্ৰাউডৰ কথা। সি ইমান দিনৰ পৰা লাগি আছিলে, তথাপি সি কেতিয়াও হাৰ মানা নাই। সি মোক তেতিয়া ক'লে যে মই জীৱনত বহুত ষ্ট্ৰাগল কৰিছোঁ। দেউতা যেতিয়া ডেথ হৈছে তেতিয়াৰ পৰা ফেমিলিৰ পূৰা ৰেছপনচিবিলিটি তাৰ ওপৰত আহি গৈছিলে, তথাপি সি হাৰ মানা নাই। মই এছপিৰেণ্টক সেইটোৱে ক'ম, মই তোমালোকক সেইটোৱে ক'ব বিচাৰিছোঁ, নেভাৰ এভাৰ গিভ আপ। যিয়ে হৈ যাওক না কিয়, আমাৰ দুনিয়া যদি উল্টিও যায়, তথাপি আমি আমাৰ লক্ষ্যত ডেডিকেশ্যন দি লক্ষ্যত লাগি থাকিব লাগিব। য়েছ, আমাৰ কৰিব লাগিব। যেতিয়া আমি তাক ভাবি লৈছিলোঁ, যেতিয়া তুমি চিলেকশ্যন নাপাবা তেতিয়া পূৰা দুনিয়া মানি ল'ব যে তুমি কৰিব নোৱাৰা, তুমি কেতিয়াও কৰিব নোৱাৰিবা। আমিয়ে তাক ভাবি লৈছিলোঁ যে সি কেতিয়াও কৰিব নোৱাৰিব। সি অলপ মাৰ্কছৰ কাৰণে এই 5 বছৰ সি গোটেইকেইটা এক্সামত ফেইলাৰ হৈছিলে। এতিয়া যে তাৰ চিলেকশ্যন হৈছে, এই এটা চিলেকশ্যন তাৰ বহুতকেইটা ফেইলাৰক উইদিন 2 ছেকেণ্ডৰ ভিতৰত ভেনিছ কৰি দিছে। তাৰ এটা চিলেকশ্যন, এটা ছাকচেছ তাৰ বহুতকেইটা ফেইলাৰক ভেনিছ কৰি দিছে 2 ছেকেণ্ডৰ ভিতৰত। মই তোমালোকক সেইটোৱে ক'ব বিচাৰিছোঁ যে কেতিয়াও নিজৰ হাৰটো মানি ল'ব নালাগে, কেতিয়াও ভাবি ল'ব নালাগে যে মই কেতিয়াও কৰিব নোৱাৰিম। যদি ডেডিকেশ্যন দি লাগি থাকা কিবা এটা এক্সাম ক্লিয়াৰ কৰাৰ কাৰণে যদি তোমালোকে লাগি থাকা, ডেফিনেটলি তোমালোকে 100% চিয়'ৰ দি মই কৈ আছোঁ, ডেফিনেটলি তোমালোকে এক্সামটো ক্লিয়াৰ কৰিব পাৰিবা। আমি সেইটোৱে সদায় ভয় খাই থাকোঁ, সেইটোৱে সদায় চিন্তা কৰি থাকোঁ যে আমাৰ কেতিয়াও চিলেকশ্যন হ'ব নেকি, আমি ইমান দিনৰ পৰা লাগি আছোঁ। তোমালোকে সেইটোও ভাবিব পাৰা, আমি ছাপ'জ ধৰা আমি 2 বছৰৰ পৰা প্ৰিপাৰেশ্যন কৰি আছোঁ, 6 মান্থৰ পৰা প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি কিছুমানে চিলেকশ্যন লৈ গৈ আছে। আমাৰ এতিয়াও চিলেকশ্যন হোৱা নাই, কিন্তু ইহঁতে যোনে 6 মান্থ বা 1 ইয়াৰৰ ভিতৰত চিলেকশ্যন লৈছে, ইহঁতে SBI ক্লাৰ্ক বা SBI PO ভাবিব এইটো ইমান ইজি, ইয়াতে কি আছে বাৰু, একো নাই। কিন্তু যোনে 5 বছৰৰ পৰা লাগি আছে, ইহঁতে সেইটো ফিল কৰিব পাৰিব যে তাতে কি আছে। আৰু সেইটো এটা ফিলিংছটো বহুত ডাঙৰ ফিলিংছ। সেইটো পেটিয়েন্স দি লাগি থাকা 4 to 5 years, ধৈৰ্য ধৰি লাগি থাকি আমি প্ৰিপাৰেশ্যন কৰাটো বহুত ডাঙৰ কথা। তাৰপিছত আমাৰ আৰু চিলেকশ্যন লোৱা, এইটো বহুত ডাঙৰ কথা। যোনে 6 মান্থ বা 1 ইয়াৰৰ মাজত প্ৰিপাৰেশ্যন লৈছে, ইহঁতে কোনোবাই কিন্তু নিচিনে, বাট যোনে 7 years বা 8 বছৰ প্ৰিপাৰেশ্যন কৰি চিলেকশ্যন লৈছে, ইহঁতক কিন্তু চবেই চিনি পায়। আৰু সদায় ইহঁতৰ মুখত এটাই কথা, তাই বা সি প্ৰিপাৰেশ্যন তাৰ ধৈৰ্য দি প্ৰিপাৰেশ্যন কৰি আছিলে, তাৰ ধৈৰ্য দি লাগি আছিলে কাৰণে আজি সি চিলেক্টেড SBI PO নিচিনা ইমান ডাঙৰ এটা বেংকত। মই সদায় এছপিৰেণ্টক সেইটোৱে কওঁ, মই তোমালোকক সেইদিনাও কৈছোঁ যে কেতিয়াও গিভ আপ কৰিব নালাগে, যাতে যিমানে টাইম লাগক না কিয় কেতিয়াও গিভ আপ কৰিব নালাগে। তোমালোকে এতিয়াৰ পৰাই প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়া। তোমালোকে আমাৰ SBI ক্লাৰ্ক এতিয়া
ফৰ্ম ফিল আপ অলৰেডি ষ্টাৰ্ট হৈ গৈছে আগতে আমাৰ SBI PO আহিব আৰু বহুত কিবা কিবি এক্সাম আহিব সো তোমালোকেও এতিয়া প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়া অকল সি কিন্তু SBI PO চিলেকশ্যন হোৱা নাই আৰু SBI IBPS PO তাৰপিছত IBPS ক্লাৰ্ক SBI ক্লাৰ্ক RRB PO বহুত কেইটা এক্সাম সি ক্লিয়াৰ কৰিছে এতিয়া সি চিলেকশ্যন কৰি আছে যে সি ক'ত পষ্টিং ল'ব সো তোমালোকৰো এটা টাইম আহিব তোমালোকে বাচিব লাগিব যে আমি ক'ত পষ্টিং ল'ম কিন্তু সেইকাৰণে তোমালোকক ডেডিকেশ্যন দি ধৈৰ্য দি প্ৰিপাৰেশ্যন কৰিব লাগিব যাতে যিমানে টাইম লাগক না কিয় আমাৰ মনত সদায় সেইটো বখাই ৰাখিব লাগিব য়েছ আমি কৰিব পাৰিম আৰু আমাৰ কৰিব লাগিব এইটো মনত বখাই ৰাখিব লাগিব সো মই এটা কথা ক'ব বিচাৰিছোঁ তোমালোকক সদায় মই আগতেও কৈছোঁ যে কিবা যদি এটা এক্সাম তোমালোকে টাৰ্গেট কৰা কেতিয়াও কিন্তু সেইটো ফেইলাৰ হ'ব নোৱাৰে সেই তোমাৰ এটা চিলেকশ্যন গোটেইকেইটা ফেইলাৰক মই ক'লোঁ না উইদিন 2 ছেকেণ্ডৰ ভিতৰত ভেনিছ কৰি দিব সো আড্ডা 247 নৰ্থ ইষ্টে তোমালোকৰ কাৰণে বহুত ভাল এটা অপৰচুনিটি লৈ আহিছে সো এতিয়া যদি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব বিচাৰিছা তোমালোকে আড্ডা 247 নৰ্থ ইষ্টৰ লগত লাগি কিনে তোমালোকে এতিয়া প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিব পাৰা আৰু উইদিন 2 মান্থৰ ভিতৰত SBI ক্লাৰ্কৰ নিচিনা এটা এক্সাম তোমালোকে ক্লিয়াৰ কৰি তাতে পষ্টিং এটা লৈ লোৱা সো আড্ডা 247 নৰ্থ ইষ্টে তোমালোকৰ কাৰণে এটা বেচ লৈ আহিছে SBIৰ কাৰণে আৰু মইতো তাতে থাকিমে মই তোমালোকক গাইড কৰিম আৰু আমাৰ নিচিনা বহুত ফেকাল্টি তোমালোকক তাতে গাইড কৰিব সো তোমালোকে যদি এই বেচটোত এনৰোল হ'ব বিচাৰিছা মোৰ কোড Y578 কোডটো এপ্লাই কৰি তোমালোকে বেচটোত এনৰোল হ'ব পাৰিবা অ'কে সো বেচটোত এনৰোল হৈ যোৱা অ'কে সো থেংক ইউ ছ' মাছ মই আকৌ কৈ আছোঁ যে তোমালোকে প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়া আৰু এক্সামটো ক্লিয়াৰ কৰি লোৱা নেভাৰ এভাৰ গিভ আপ অ'কে সো থেংক ইউ ছ' মাছ অল অফ ইউ ক্লাছত লগ পাম বাই বাই অল অফ ইউ অল দ্য বেষ্ট অ'কে